আহিলোঁ, এয়া ধান কাটিবলৈ আহিছোঁ। ইমান বয়সতো আপোনাৰ পথাৰলৈ আহিবলৈ মন যায়? মন যায় আকৌ, আগৰ দিনৰ মানুহ নহয় জানো আমি। পথাৰলৈ আহিবলৈ মন যায়, বোৱাৰীহঁতৰ লগত কাটোহি, চাওঁহি কেনেকুৱানো হৈছে লখিমপুৰ পথাৰত, চাওঁহিও, কৰোঁহিও, টেঙা টুঙা লৈ আহোঁ, পানী দুনি লৈ আহোঁ, খুৱাওঁহি। আপোনাৰ বয়স কিমান হ'ল? পঢ়ি যাওঁ মই, ভুল হৈ গৈছে। 100 বছৰ পাৰ হ'ল বুলি কৈছে। 100 বছৰ পাৰ হ'লেও পাহৰি যে মনবোৰ খেলি মেলি হ'ল কমা। কেনেকুৱা লাগে আগৰ দিনৰ কথাবোৰ? কেনেকুৱা আছিল? কথা কওঁ, বৰ ভাল লাগে আৰু দেই পাই, মনত পৰিলে কিবাহে লাগে। কেনেকুৱা ধৰণে কৰিছিলে খেতি বাতি কওকচোন? খেতি বাতি ম'হৰ হাল, তাৰ লগত আৰু হালোৱাই পানী দুনি জা জলপান দিওঁহি আৰু কাইলৈ মাটি ৰুওঁ, যিমান দিয়ে সিমানখিনি ৰুব নোৱাৰিলে এৰি মাছলৈ গ'ল যদি আকৌ মাছটো মানুহ ধৰি আনিব, সেয়া থলোঁ আৰু সেইদৰে কৰি খুৱাইছিলোঁ। ধানটো ঢেঁকীৰে বান্ধিছিলে? ঢেঁকীৰে বনাই, ঢেঁকী উখোৱা চাউলৰ ভাতহে খায় আগৰ, আৰু চাউলৰ ভাত নাখায় হয়, লেপা পায় উখোৱা চাউলৰ জৰজৰীয়া ভাত। এতিয়াও আমাৰ ঘৰত উখোৱা চাউল আছে, টেঙা জোল, পালেং, চুকা, লাই, ঢেৰুৱা, এইসোপা শাক পায়। এতিয়া খাইছোঁ ধনিয়া চব, সকলো ঘৰতে আছিল আৰু? সকলো ঘৰতে আছে, আলু গুটি যি খাবলৈ, কচু। এতিয়া ধান কিমান আছেগৈ আৰু দাবলৈ? এপোৱামান আছে উপায়। এপোৱামান আছে। আপুনি সদায় আহে নি? সদায় আহোঁ। ৰোৱা দিনতো আহোঁ যদিও বেছিকৈ ৰুব নোৱাৰোঁ, পাছলৈ বকিব নোৱাৰোঁ, ফোপনি উঠে। এই দোৱা দিনত যেতিয়া শুকান আহোঁ, এইবোৰ আগতে পথাৰত সকলো আহিছিলে, ইঘৰে সিঘৰক সহায় কৰিছিলে? ইঘৰে সিঘৰক সহায় কৰিছিলোঁ। বালি মূৰত অঞ্চল আমি ধান দাই দিওঁ, আমাৰ বৰ হয়, তেওঁবিলাকৰ নহয় খেতি সৰহীয়া। বালি মূৰতলৈকে কৰিছিলোঁগৈ, লোকক সহায় কৰোঁগৈ। এতিয়া সহায় কৰিবা, ধন দিলে পাই যে এয়া ডাঙৰীয়া এটা। আপুনি আইতাগৰাকী কি হয়? মই নাতি বোৱাৰী হৈছোঁ। আইতা সদায় আহে পথাৰ? বৌ আহে, আমাৰ লগতে আহে আৰু আমাৰ লগতে নাহে, অকণ পাছতে আহে আৰু বৌ নাহিবলৈ ক'লেও ওলাইহি আৰু চাহ তাহ লৈ। ধান দাই? ধান দাই। কেনেকৈ শিকাই নাই আইতাই? শিকাই বৌ, আগৰ কথাবোৰ কয়, আগত কেনেকৈ দাইছিলে, কিমান সময়ত উঠে বৌ, উঠি কি কৰি কিমান সময়ত মানে চবকে ভাত জলপান খুৱাই মানে পথাৰলৈ যায়, সেয়া কৈ থাকে আৰু বৌয়ে। আকৌ ধান কেনেকৈ দাব লাগে, লখিমী এৰি থৈ যাব নালাগে, মানে সেইখিনিকে কৈ থাকে আৰু। আগতেতো আইতাই ঢেঁকীত ধান বানি উখোৱা চাউল বনাইছিলে, চাউল উলিয়াইছিলে, আজিকালি সম্ভৱ নে এইটো? আজিকালি নহয়, আজিকালি সম্ভৱ নহয় আৰু। এতিয়া বেয়াই পোৱা হ'ল উখোৱা চাউলৰ ভাত খাবলৈও পায় মানুহে, বেয়া পায়, মানুহে বেয়া পায়। আগতে কেনেকৈ খাইছিলে? মাছ শাক কিহৰ একো অভাৱ নাই, সকলো একেলগ হয়। গোঁসাই এজন মাতিব, ৰান্ধিব বাঢ়িব, গোঁসাই চবে খাব। আজিকালি নাই। আজিকালি চৰুত দিয়া ভাতো কোনেও কাকো নামাতে, আমি লগালোঁ থলুৱা সেইদৰে কয়। আজিকালি নাই হয় খোৱা মানুহ। কিমান হ'ল আপোনাৰ মাতৃ বয়স? আমাৰ বৌহঁতৰ দিনত তেনেকৈ বাৰ্থ চাৰ্টিফিকেটৰ ব্যৱস্থা নাছিলেতো, অনুমানিক 115-16 ইমানটো হৈছে। কেইজন আছিলে সন্তান? আমাৰ 9জন সন্তান, 6জন ল'ৰা, 3জনী ছোৱালী, তাৰে 2জন ককাইদেউ ইতিমধ্যে ঢুকাইছে বাৰু। আমি আকৌ মা দেউতাক সেই মামা দাদী এইবোৰ নকওঁ, আমি বৌ পিতাই বুলিহে কওঁ, আমি বৌ বুলিহে মাতোঁ এতিয়া। এতিয়াও পঠালে আহে পথাৰলৈ, আৰু নাহিবি বুলি ক'লেও কুটকৈ ওলাই আহি, এই আমিবোৰ কোনো নাথাকিলে লাহেকৈ পথাৰলৈ গুচি আহে। নাহি ধান দাই আৰু মুঠি যিকেইটা বনাব নহয়, আজিকালি জুই বৈ নহয়, একদম টুকি থোকে ধুনীয়াকৈ ৰুবলৈও আহে নহয়। এই বোৱাৰীবোৰ কয় আপুনি বস্তু লৈ দিয়ক, ৰুবলৈও আহে। আগতেতো আমাৰ বৌৱে কি কৰে মানে, কুকুৰাৰ আগতে উঠি ঢেঁকী আছিলে আমাৰ, চবৰে ঘৰে আছিলে তেতিয়া ঢেঁকীত ধাম খুন্দে, আমাৰ টোপনি ক্ষতি হয়। উঠ পঢ় আমুকৰ ঘৰ লোৱাই আৰু ৰাতিপুৱা পঢ়ি আছে, আমিও আৰু চকু কাণ মোহাৰি উঠিয়ে পঢ়োঁ আৰু বোধ কৰোঁ সেইকাৰণেই ইমানখিনি আগবাঢ়ি। বৌৱে নিজেই পঢ়া নহয়, কিন্তু পঢ়াত আমাক বিৰাট উৎসাহ দিছিলে। আমাৰ আটাইখিনিয়ে পঢ়া, আমাৰ এটা ভতিজা এজনী NEET পাছ কৰি আছে, এজনীয়ে ককাইদেউ এজন টিচাৰ হৈ ঢুকালে, মইতো মাষ্টাৰ ডিগ্ৰী ল'লোঁ, চব পঢ়া আমাৰ।
কিন্তু সেই গোটেই সোপাকে বনাই মেলি খুৱাই আকৌ মাটি বাৰী ৰুবলৈ যায়, আকৌ জকাইখন লৈ যায়, আকৌ মাছ এসোপাও ধৰি আনে। শাক পাচলি কি কৰি হয় বাৰীতেই চব হয়। আলু ৰঙালাওটো আমি বহাগৰ পিছৰ পৰা আমি নিচিঙো ৰঙালাও, কোনোবা খুজনি আহিলেই তাৰপৰা ছিঙি নেগে বুলি কওঁ। মানে এই আঘোণৰ বতৰটো আইতাৰ মানে ঘৰত থাকিবলৈ মন নকৰে? নকৰে। আহিবই পথাৰত। বোৱাৰীৰ ঘৰতে নাতি বোৱাৰীৰ ঘৰতো আছে, তেওঁলোকে কিবা কিবি ক'লে ওচৰতে বহি থাকিব, আকৌ চাহ তাহ লৈ আকৌ আহিব। কেলৈ আহিলে আপুনি? এই তহঁতক চাহ অকণ দিবলৈ আহিলোঁ, তেনেকৈও যায়, আহে।